দলবদ্ধ আক্ৰমণ আমচুৰ নেতাক আক্ৰমণৰ আঁৰত ড্ৰাগছ পেডলাৰ একৰাম হুছেইন ঘটনা অনুসৰি বুধবাৰে নিশা জুৰিয়া বজাৰত এখন 4-চকীয়া গাড়ীৰে অহা কেইগৰাকীমান পুৰুষ মহিলাক পথ আগুচি ধৰি কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ লগতে 4-5 জন দুৰ্বৃত্তৰ দলে ভয় ভাবুকি দি আছিল। ততাতয়াকৈ এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় আমচুৰ নেতা আছিকুৰ ৰহমান। আমচুৰ নেতা আছিকুৰ ৰহমানে কাজিয়াত বাধা দিওঁতেই কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ নেতৃত্বত দুৰ্বৃত্তৰ দলে প্ৰথমে আমচুৰ নেতা আছিকুৰ ৰহমানক গালিগালাজ পিছত ইটা আৰু চোকা অস্ত্ৰৰে দলবদ্ধভাৱে আক্ৰমণ কৰি আমচুৰ নেতাজনক অচেতন অৱস্থাত পেলাই থৈ যায়। স্থানীয় ৰাইজৰ সহযোগত আমচুৰ নেতাজনক উদ্ধাৰ কৰি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ড্ৰাগছ পেডলাৰ বাহিনীৰ আক্ৰমণত আমচুৰ নেতাজন বৰ্তমান সংকটজনক অৱস্থাত আছে। পূৰ্বৰ আখেজৰ বাবে এই দলবদ্ধ আক্ৰমণ কৰা হয় বুলি উল্লেখ কৰে বিভিন্ন দল সংগঠনে। আমচু নেমচু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে জুৰিয়া প্ৰেছ ক্লাবেও আমচুৰ নেতা আছিকুৰ ৰহমানৰ লগত হোৱা আক্ৰমণক তীব্ৰ নিন্দা জনায় আৰু 24 ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তৰ দলক কৰায়ত্ব কৰিবলৈ দাবী জনায় স্থানীয় প্ৰশাসনৰ ওচৰত। আপোনালোকে নিশ্চয় এইটো জানিব পাৰিছে, চাগে আমি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছোঁ। যোৱা নিশা আমাৰ সতীৰ্থ সাংবাদিক জুৰিয়াৰ প্ৰেছ ক্লাবৰ এজন সক্ৰিয় সদস্য আছিকুৰ ৰহমানক জুৰিয়া বজাৰৰ মাজমজিয়াতে একৰাম হুছেইন বুলি এজন ড্ৰাগছ পেডলাৰ জেল খাটি অহা ড্ৰাগছ আটক হোৱা জেল খাটি অহা তেখেতৰ লগতে আৰু 4-5 জন যুৱকে আমাৰ সতীৰ্থ সাংবাদিক আছিকুৰ ৰহমানক এই ইটাৰে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে। আপোনালোকে গম পাইছে জুৰিয়া অঞ্চলত আজিৰ পৰা প্ৰায় বহুদিন ধৰি বিভিন্ন সময়ত ড্ৰাগছৰ বেহা চলি আছে। আমি বিভিন্ন সময়ত দল সংগঠনে আমচুৱে হওক সংখ্যালঘু সংগঠন নেমচুৱে হওক প্ৰতিবাদ কৰি অহাৰ পিছতো আৰক্ষীৰ ভূমিকা নিৰুৎসাহিত হৈছে। আজিলৈকে ড্ৰাগছ বেহা ৰমৰমে চলি আছে। যোৱাকালি কাল হ'ল আমচু ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত যোৱা নিশা এটা কাল হ'ল যে আমাৰ আমচু বজাৰৰ মাজমজিয়াত এটা গাড়ীৰে 3 জন মাইকী মানুহ গৈছিল। তাতে এজন ড্ৰাগছ পেডলাৰ কেইজনে এই মানুহকেইজনীক বেয়া ইংগিত দিয়াত আমাৰ কেন্দ্ৰীয় সমিতি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আছিকুৰ ৰহমান ডাঙৰীয়াই ড্ৰাগছ পেডলাৰ কেইজনক বাধা দিয়াত তেওঁলোকে এই আছিকুৰ ৰহমানক তৰ্ক বিতৰ্ক কৰে আৰু মাইকী কেইজনী গুচি যায়। যদিও আছিকুৰ ৰহমানক তেওঁলোকে ইটাৰে বহুত ঠাইত জখম কৰে। আমি যেটো গম পালোঁ ৰাতি 11টামান বজাত আমাৰ আছিকুৰ ৰহমান কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক আমচুৰ বজাৰৰ পৰা ঘৰলৈ গৈ আছিলে। তেতিয়া দেখিছে যে একৰাম হুছেইন যিটো ড্ৰাগছ পেডলাৰ আছিলে, এই ড্ৰাগছ পেডলাৰে অৰিয়ম গেটৰ পৰা এটা গাড়ী মানে জুৰিয়া বজাৰ দি গৈ আছিলে। এই গাড়ীটো ৰখাই পেলাই গাড়ীটোৰ ভিতৰত 3 জন মহিলা মানুহ আছিলে আৰু ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীও আছিলে। যেতিয়া গাড়ীখন মানে ইহঁতে আগবেটি গাড়ীটো ৰখাই পেলাই মহিলাখিনি গাড়ীৰ পৰা নমাই মহিলাখিনিক মানে সোধপোছ কৰি আছে, তেতিয়া আছিকুৰ ৰহমানে গম পাই পেলাই সেই গাড়ীৰ ওচৰলৈ গৈছিলে। গৈ পেলাই এই একৰাম হুছেইন ড্ৰাগছ পেডলাৰটোক কৈছিলে যে গাড়ীখন যাব দে, ক'ৰ পৰা আহিছে তাতে য'ত যাব দে, কিন্তু ইয়াত তহঁতে কিয় ৰখাবি? এই কথা কোৱাৰ কাৰণে একৰাম হুছেইনে আছিকুৰ ৰহমানক কৈছে যে তই কিয় ইয়াত মানে মাজত সোমাইছ কৈ পেলাই সি তাত এটা ইটা আছিলে, ইটাৰ টুকুৰা দি মূৰত মাৰি দিলে। মূৰত মাৰি দিয়াৰ পিছত এই আছিকুৰ ৰহমান অচেতন হৈ পেলাই পৰি গ'ল। পিছত এই একৰামৰ লগত 4-5 জন দুৰ্বৃত্তৰ দলে আছিকুৰ ৰহমানক ইটাৰে আৰু ৰডেৰে আক্ৰমণ কৰে। জুৰিয়াৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।